নমস্কাৰ এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস 29 ডিচেম্বৰ শুক্ৰবাৰে বৰহোলাৰ চেৰেলি নপামস্থিত এটি পৰিত্যক্ত আহোম ৰজাদিনীয়া মৈদাম পৰিদৰ্শন কৰে ভাৰতীয় ইতিহাস সংকলনৰ অসম যোৰহাট জিলাৰ সমিতিৰ এটি সজাতি দল নিউজ ডাইৰেক্ট ৰিপৰ্ট 29 ডিচেম্বৰ শুক্ৰবাৰে বৰহোলাৰ চেৰেলি নপামস্থিত এটি পৰিত্যক্ত আহোম ৰজাদিনীয়া মৈদাম পৰিদৰ্শন কৰে ভাৰতীয় ইতিহাস সংকলন অসম যোৰহাট জিলা সমিতিৰ এটি সজাতি দলে সজাতি দলটিৰ নেতৃত্ব দিয়ে সমিতিৰ সভাপতি অসীম কুমাৰ বৰাই প্ৰায় 9 ফুট ওখ দীঘে প্ৰায় 30-35 ফুট আৰু বহলে প্ৰায় 40 ফুট এই মৈদামটি আহোম ৰজাৰ দায়িত্ববাহী জাবৰ শইকীয়াৰ বুলি স্থানীয় গাঁও প্ৰধান নুমল সোণোৱালে জানিবলৈ দিয়ে আহোম ৰজা কমলেশ্বৰ সিংহই ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইক তিতাবৰ অঞ্চলৰ তদাৰক আৰু জাবৰ শইকীয়াক এই খেতিপামখনৰ চোৱাচিতাৰ দায়িত্ব দিছিল ৰজাদিনীয়া এই মৈদান সংৰক্ষিত আৰু এক পৰ্যটন ক্ষেত্ৰৰূপে গঢ় দিবলৈ চৰকাৰক অচিৰেই এক স্মাৰক পত্ৰ দিব বুলি সজাতি দলটিয়ে আমাক জানিবলৈ দিয়ে আজি আমি ভাৰতীয় ইতিহাস সংকলন অসম যোৰহাট জিলাৰ সমিতিৰ ফালৰ পৰা মই সভাপতি শ্ৰী অসীম কুমাৰ বৰা মোৰ সঞ্চালক আছে সন্মানীয় উপসভাপতি প্ৰশান্ত গগৈ ডাঙৰীয়া আৰু সন্মানীয় সম্পাদক ডক্টৰ হেমন্ত বৰদেৱ আমি বিশেষ সূত্ৰে গম পালোঁ যে ঐতিহাসিক এই বৰহোলাৰ তিতাবৰ নপাম চেৰেলি পথাৰত আহোমদিনীয়া এটা ঐতিহাসিক মৈদান ইয়াত আছে বুলি আমি বিশেষ সূত্ৰ গম পাই আজি আমি যোৰহাটৰ পৰা ইয়ালৈ ৰাওনা হ'লোঁ আমি আজি এই মৈদামটোত অৱস্থিতি দেখি আনন্দ যেনেকৈ লাগিছে অলপ দুখো লাগিছে যে মৈদামটো অনাৱিষ্কৃত হৈ আছিলে ইয়াত আৱিষ্কাৰ আগতে হৈ আছিল যদিও কাকত পত্ৰে প্ৰকাশ পোৱা নাছিলে কিন্তু আমি বিশেষ সূত্ৰৰ পমখেদি এই আহোম দিনৰ যি ঐতিহাসিক এই চেৰেলি কৃষি পথাৰত এই মৈদামটো অৱস্থিত আৰু আমি খবৰ পোৱা মতে আহোম ৰজা কমলেশ্বৰ সিংহই তেওঁ ৰাজমন্ত্ৰী পূৰ্ণানন্দ বৰগোহাঁইক এই কৃষিপামৰ তদাৰক কৰিবলৈ দায়িত্ব দিছিলে সেই মোৱামৰীয়া বিদ্ৰোহৰ সময়তে এই অঞ্চলৰ এজন জাবৰ শইকীয়া তেখেতক এই কৃষিপামৰ তদাৰক কৰাৰ সম্পূৰ্ণ তদাৰকৰ দায়িত্ব দিছিলে আৰু তেতিয়া মোৱামৰীয়া বিদ্ৰোহ দমন কৰাত সহায় কৰিবৰ কাৰণে জাবৰ শইকীয়াক আদেশ দিছিলে কিন্তু জাবৰ শইকীয়াই নিজস্বতা ৰাখি তেখেতে এই কাৰ্য কৰিবলৈ অমান্তি প্ৰকাশ কৰিছিলে সেইটো কাৰণে তেখেতকে ধৰি লগৰ 120জনক এই মৈদামটোতে থিয়কৈ জীৱন্তে থিয়কৈ সমাধি স্থাপন কৰিছিলে এই মৈদানৰ দিশ আৰু প্ৰস্থ প্ৰায় 30 ফুট হ'ব কিন্তু ওচৰ চুবুৰীয়া বা ইয়াৰ ওচৰ চুবুৰীয়া লোকসকলৰ পৰা গম পোৱা মতে ইয়াত দৈৰ্ঘ্যও আছিলে ওখও আছিলে কিন্তু বহলো আছিলে কিন্তু কালক্ৰমত ইয়াৰ ওপৰত গৰু চৰু চৰিবলৈ আহিলে আৰু প্ৰবাদ আছে যে ভূমিকম্পই অলপ তললৈ খহি গ'ল তথাপি যেতিয়া আমি এইটো অৱস্থিতিৰ কথা গম পাই আমি ভাৰতীয় ইতিহাস সংকলন সমিতিৰ পৰা চৰকাৰক এই মৈদামটো সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰিম আৰু আগন্তুক দিনতো এই মৈদামটো ৰাইজৰ দৰ্শনাৰ্থৰভাৱে আমি মুকলি কৰিবৰ কাৰণে চৰকাৰক দৃষ্টিগোচৰ কৰিম ধন্যবাদ জানো বুলি ক'ব নোৱাৰিম কাৰণ বয়সস্থ মানুহসকলক মানে অলৰেডি আমাৰ বয়সস্থ মানুহ মানে সুধিবলগীয়া এতিয়া নাই ইয়াত কিন্তু তথাপিতো আমি ল'ৰালি কালৰ পৰা যিখিনি দেখিছোঁ ইয়াত মানে এইটো প্ৰায় মানে 7 ফুট মান ওখ আছিলে আৰু বহলটো মানে প্ৰায় ইয়াৰে 1 কঠাৰ ওপৰত মানে আছিলে এইটো এই মৈদামটো কিন্তু এই কালক্ৰমত কি হ'ল খেতি বাতি কৰোঁতেও কাঠটো অলপ কাটি গৈছে আৰু দ্বিতীয়তে আৰু আপোনাৰ হেৰি হৈছে এই ভূমিকম্পৰ ফলত যেনিবা অলপ মানে এইটো বস্তুটো বহি গ'ল বুলি মানে আমাৰ এই ওচৰৰ ৰাইজে মানে কয় আৰু দ্বিতীয়তে
কথা হ'ল কি প্ৰতি বছৰে মানে খেতি কৰোঁতে মানে এইটো অলপ অলপ খহি গৈ আছে সেইটো কাৰণে আৰু মানে সৰু হৈ গৈ আছে আৰু কোৱা শুনিছোঁ যে এইটো আগৰ আমাৰ কছাৰী কোনোবা এজন মন্ত্ৰীয়ে নে এতিয়া ৰজা সেইটো মানে সবিশেষ নাজানো জাবৰ শইকীয়া বুলি উল্লেখ কৰিছে আৰু তেখেতক মানে আহোম ৰজাৰ দিনত মানে এইটো তেখেতক মানে লগত এই জাবৰ শইকীয়াৰ লগত প্ৰায় 120 জন মানুহ মানে ইয়াত থিয় থিয় কবৰ দিছে বুলি কয় কিন্তু সবিশেষ মানে আমি এইটো বিষয় বৰ ভালদৰে নাজানো কিন্তু ইয়াৰ কিছুমান তথাপিতো মুহূৰ্ত আছে মই সেইটো আপোনালোকক কওঁ এই মৈদামটো মানে ইয়াত এহাল মানে সাপ আছে ই মানে চব মানুহক দেখা নিদিয়ে অলপ কাৰোবাৰ যদি ভাগ্য বেয়া থাকিলে তেতিয়া মানে দেখা পায় আৰু ইয়াত যিসকলে ওচৰত যিজনে খেতি কৰিছে নহয় তেওঁলোকে এবাৰ মানে ইয়াৰে এটা পইচা পাইছিলে বুলি কৈছে সেই পইচাটো মানে পোৱাৰ লগে লগে ঘৰলৈ লৈ গৈছিলে তামৰ পইচা এটা পাইছিলে ঘৰলৈ লৈ গৈছিলে ৰাতিটোৰ ভিতৰতে জ্বৰ হ'ল আৰু পিছদিনাখন সপোনত দেখুৱাই দিলে যে পইচাটো ঘূৰাই থৈ যাব লাগে সেইমতে ঘূৰাই থৈ গ'ল আৰু এটা কথা আছিলে আমাৰ এই পথাৰেদি মানে হাতী আনিছিলে হাতী মাউদেজনে মানে কলগছ লৈ আহিছিলে আমাৰ ইয়াতে তেতিয়া মিঠাৰাম সোণোৱালৰ হাতী আছিলে তেতিয়া মানে আনোতে তেতিয়া হাতীটো এই মৈদামটো দেখি বহুত আঁতৰত প্ৰায় মানে এইটো মানে আপোনাৰ কিমান হ'ব মানে ইয়াৰ 4-5 ডৰা আঁতৰতেই মানে হাতীটো মানে ৰৈ সেৱা কৰিছে আৰু তেওঁ এই ওচৰলৈ চাপি নাহিলে তেওঁক বহুত আঁতৰেদি আকৌ ঘূৰাই ফালেহে ঘৰলৈ আনিছে গতিকে ইয়াৰ মানে মুহূৰ্ত আছে আৰু বহুত মানুহে ইয়াত মানে অলপ খেলি মেলি কৰিলে তেওঁলোকৰ মানে বেমাৰ আজাৰো হয় আৰু পাছত মানে তেওঁলোকে মানে ইয়াত হেৰি কৰিব লগা হয় মানে মাক খুজিব লগা হয় গতিকে এইটো বহুত ডাঙৰ এটা মুহূৰ্ত আছে আৰু এই মৈদামটো মানে এবাৰ মানে এই মাটি কটা মানুহে কাটি নিয়াৰো ইয়াৰ মানে এই মাটিৰ মালিকক মানে বিচাৰিছিলে যে এই মাটিখিনি মোকে দি দিয়ক বুলি এনেকৈ আমাৰ ওচৰতে এখন জাতীয় বিদ্যালয় আছিলে তালৈ নিবলৈ হেৰি কৰিছিলে তেতিয়া মানে কি হ'ল তেওঁক মানে ৰাতি আকৌ সপোনত দেখুৱাই দিলে যে আপুনি এই মাটিটো আপুনি ল'ব নোৱাৰিব নানিব তেতিয়া কোৱাৰ লগে লগে তেখেতে আকৌ আহি মালিকক কৈ থৈ গ'ল যে সেই মাটিটো নিবলৈ মানা কৰিছে গতিকে ইয়াৰ কিছু গুণ আছে আৰু এইখিনিৰ কাৰণে টানিবা আমি মানে খুব সাৱধানে থাকোঁ আৰু সন্ধিয়া হোৱাৰ লগে লগে আমি প্ৰায় মানে এইফাললৈ বৰকৈ অহা যোৱা নকৰোঁৱে সেইকাৰণে এইখিনি আমি জানো আপোনাৰ নামটো মোৰ নাম শ্ৰী নোমল চন্দ্ৰ সোণোৱাল মই গাঁও বন্ধাৰণেই হয় ঠিক আছে আমি ইলেক্ট্ৰনিক মিডিয়াৰ তৰফৰ পৰা আপুনি এই পৌৰাণিক তথ্য যিখিনি দিলে তাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ব্যুৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট